কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে কলিয়াবৰৰ বিভিন্ন অঞ্চলত সৃষ্টি কৰিছে সন্ত্ৰাসৰ সামধৰাত দুটাকৈ বন্যহস্তীৰ বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী সামধৰা প্ৰাথমিক বিদ্যালয়ৰ সমীপত জনাঞ্চলত প্ৰৱেশ কৰি হাতী দুটাক স্থানীয় ৰাইজে খেদি পঠিয়াবলৈ সক্ষম হয় যদিও আতংকত দিন পাৰ কৰিবলগীয়া হৈছে ৰাইজে এয়া সেই হাতী দুটা যিটা হাতীয়ে জনাঞ্চলত আতংকৰ সৃষ্টি কৰি আছিল সেই হাতী দুটা অৱশেষত বন বিভাগে খেদি পঠিয়াবলৈ সক্ষম হৈছে যদিও ৰাইজৰ মাজত আতংক এতিয়াও খাম কটা নাই ৰাইজে আতংকৰ মাজেৰে দিন পাৰ কৰা দেখিবলৈ পোৱা গৈছে কলিয়াবৰত এতিয়া বন্যহস্তীৰ উপদ্ৰৱ নিত্য নৈমিত্তিক ঘটনালৈ ৰূপান্তৰিত হৈছে যাৰ বাবে ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে ৰাতিপুৱা 6টা বজাত আজি হাতীকেইটা পঠাই দি আহি এনে এফালে জংঘলৰ পৰা আহি পেলাই আমাৰ গাঁৱৰ মাছ হৈ পেলাই পঠাই গ'লগে ৰাতিপুৱা 6টা বজাত আহিছিলে দুজন হাতী আহিছিলে আজি এনেকৈ হ'লে আজি আকৌ মানুহখিনি বহুত ভয় খাইছে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে অতি সোনকালে হাতীকেইটাক খেদোৱাৰ ব্যৱস্থা ল'ব লাগিছিলে নহ'লে আকৌ তেওঁলোক ৰাতি হ'লে আকৌ আহিব আকৌ মানুহখিনি আতংকিত হৈ থাকিব অতি সোনকালে তাৰ এটা বিহিত ব্যৱস্থা ল'ব লাগিছিলে